মই ৰাইজক ইমানে ক'বলৈ বিচাৰোঁ যিদৰে মই যোৱা বছৰ মণিপুৰ হৈ মই সদনৰ ভিতৰত মাত মাতিলোঁ, ভৱিষ্যত মই সোণাৰী হৈ আমাৰ পাৰ্লিমেণ্টৰ ভিতৰত মাত মাতিবলৈ বিচাৰোঁ, যাৰ ফলত সোণাৰী অঞ্চলৰ ৰাইজৰ আশা সপোন পাৰ্লিমেণ্টৰ ভিতৰত মানুহে গম পায়, চৰকাৰে গম পায় আৰু সোণাৰী ৰাইজৰ কণ্ঠ এটা বলিষ্ঠ কণ্ঠৰে মই সদনৰ ভিতৰত প্ৰকাশ কৰিবলৈ বিচাৰোঁ। মই ভাবিছোঁ যদি কাইলৈ কোনোবা এজন RTI এক্টিভিষ্টে বিজেপি দলৰ ওপৰত 420 এটা কেছ লগায় তেতিয়া ভুল নহ'ব। যিহেতু ইয়াত চিটিং কৰা গৈছে, মানুহক বুজোৱা গৈছে যে এইখিনি চৰকাৰী আঁচনি ফৰ্ম নহয়, এটা বিশেষ দলৰ কিবা এটা কাগজ, য'ত কোনো আঁচনিৰ লগত একো আমাৰ সম্পৰ্ক নাই। তো যদি কোনোবা এজন এইটো গোটেই কামটো 420 কাম কৰিছে, তো 420 যদি কোনোবা কেছ লগায় বিজেপি কৰ্মীসকলৰ কাৰণে বিপদ হ'ব পাৰে। সেইকাৰণে মই বিজেপি দলৰ নেতৃত্বক নিজৰ কৰ্মীসকলৰ বাবে চিন্তা কৰিবলৈ আহ্বান জনাইছোঁ। মই জানো তেওঁলোকৰ নেতৃত্ব আইন ভংগ কৰি বহুত তেওঁলোকৰ অভিজ্ঞতা আছে, কিন্তু কৰ্মীসকলৰ জৰিয়তে মানুহৰ মাজত তেওঁলোকৰ ছবিটো বদনাম নকৰিব। কৰ্মীখিনিও সমাজ সেৱক হিচাপে কাম কৰি আছে, কিন্তু নিজৰ কৰ্মীখিনিক এনে এটা বিপদত নেপেলাব বা নিজৰ কৰ্মীখিনিৰ জৰিয়তে কিবা 420 কাম নকৰাব, সেইটোৱে মোৰ বিজেপি নেতৃত্বলৈ বিনম্ৰ অনুৰোধ। আপোনালোকে আইনী ব্যৱস্থা ল'ব নেকি এই সন্দৰ্ভত? মই লোৱা নাই, মই কৈছোঁ যুৱক আমাকতো দিয়া নাই, যিজনে পাইছে সেয়েহে ক'ব পাৰিব যে মই এটা ফৰ্ম পাইছোঁ, মই ভাবিছোঁ এইটো মোৰ ইয়াত অৰুণোদয় আঁচনি সোমাব, কিন্তু ইয়াততো একো নাই, মোকতো তেনেকুৱা বুজাই দিলে, তো মোকতো ইয়াত ঠগিছে, মইতো নিজৰ খুব মই ব্যক্তিগত মই পাৰ্চনেল মোৰ যি ইনফৰমেশ্যন মোবাইল নম্বৰ, পেন কাৰ্ড, আধাৰ এইবোৰ চবতো দি দিলোঁ, কিন্তু মোকতো এইখিনিতো মোক দিব নালাগিছিল, কিন্তু মোৰ পৰা আঁচনি লোভ দেখাই মোৰ পৰা লৈ ল'লে। তো যদি কোনোবা এজন RTI এক্টিভিষ্টে কোনোবা স্থানীয় যুৱকে মহিলাই যদি দিয়ে তেতিয়াওতো ভুল নহ'ব মই ভাবোঁ। বিজেপি যিহেতু আপোনাক কৈছে আপুনি এজন সৰু ল'ৰা, তাৰপিছত দেখা পোৱা গৈছে যে মিনি দিছপুৰ কৰি পেলাইছে বিজেপি যোৰহাটখন, ভয় খাইছে নেকি বিজেপি? মইতো নিজে আজি ক'লোঁ মই ঘৰৰ ল'ৰা, আজি যোৰহাট লোকসভা সমষ্টি মোৰ কাৰণে মাত্ৰ সমষ্টি নহয়, এজন ঘৰ, আৰু মই কৈছোঁ মই নিজৰ ঘৰলৈ ঘূৰি আহিছোঁ, ঘৰৰ ল'ৰা হিচাপে ঘৰৰ জ্যেষ্ঠসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। যিহেতু আপোনালোকে কাৰ বিৰোধিতা কৰি আহিছে, কিন্তু কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কাৰ বিৰুদ্ধে একো নাই, এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপুনি? এই ক্ষেত্ৰত কিন্তু বিজেপি আপোনালোকক সমালোচনা কৰিছে। আমাৰতো স্থিতি স্পষ্ট, আমাৰ স্থিতি কিবা সলনি হৈছে নেকি? আৰু বিজেপি আমাক সমালোচনা কি কৰিছে মইতো বুজি পোৱা নাই। বিজেপিটো কাৰ পক্ষত আছে? আমিতো যোৱা আমাৰ ইস্তিহাৰতে আমি কৈছিলোঁ যে কাৰ আমি বিৰোধিতা কৰিম। যেতিয়া ৰাহুল গান্ধীয়ে কৈছে আমি কাৰ বিৰোধিতা কৰিম আৰু ৰাজহুৱাভাৱে কৈছে, আজি যোৱা নিৰ্বাচনত মনত পৰিছে এটা ৰাজহুৱা অনুষ্ঠানত ৰাহুল গান্ধী যেতিয়া নিজেই কৈছে যে কাৰ আমি নামানো, কাৰ আমি গ্ৰহণ নকৰোঁ, আমি গামোচা পিন্ধিছিলোঁ, তাত CA লিখি আমি ক্ৰছ মাৰিছোঁ, মই নিজে কাৰ বিৰোধী এটা অভিযান মই এটা চলাইছোঁ, তেতিয়া আমাৰ স্থিতি স্পষ্ট। তো আৰু আমি যোৱা ইস্তিহাৰতে আমি প্ৰকাশ কৰিছোঁ। তো এইটো আমাৰ মানে আখৰে আখৰে আমি ইস্তিহাৰত যিখিনি কথাবোৰ উল্লেখ কৰিছোঁ আমি পালন কৰিছোঁ। ৰাহুল গান্ধী কোৱাৰ পিছত, ৰাহুল গান্ধী আমি নামানো কোৱাৰ পিছত আৰু একো প্ৰশ্ন উঠিব নালাগে মই ভাবোঁ।